মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক ফৰকাটিং দৌলজানৰ এই যি হাবিচুক নামৰ গাঁওখনত উপস্থিত আছোঁ। মই প্ৰথমে কেমেৰা পাৰ্চন প্ৰশান্তক দেখুৱাইছোঁ যে ইতিমধ্যে এইবাৰ খুব সুন্দৰকৈ চন্দ্ৰযানৰ আৰ্হিত ভেলাঘৰ তেওঁলোকে প্ৰস্তুত কৰিছে। আমি ওচৰলৈ যাম, বিহু চলি আছে, সকলোখিনি আমি দেখুৱাম। কিন্তু মই দেখুৱাইছোঁ যে এটা কাঠৰ মেজি ইতিমধ্যে ইয়াৰ যুৱকসকলে প্ৰস্তুত কৰিছে। এয়া আমি দেখুৱাইছোঁ পোনপটীয়াকৈ যে কাঠৰ মেজি বিহুলৈ যিহেতু আৰু 6 দিন আছে, গতিকে তেনে সময়তে আমি দেখিছোঁ যে যুৱকসকল ব্যস্ত হৈ পৰিছে, খৰি ফলাই খৰি ফালিছে, মেজি সজাই মেজি সাজিছে। খুব সুন্দৰকৈ ইতিমধ্যে সকলোৱে কামখিনি অব্যাহত ৰাখিছে। ঠিক একেদৰে খুব সুন্দৰ এখন আদৰণি গেট দিছে আৰু এইখন ইতিমধ্যে বাঁহেৰে বনাইছে আদৰণি গেটখন। মই কেমেৰাপাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ, যথেষ্ট কষ্ট কৰিছে আদৰণি গেটখন দিবৰ কাৰণে, যিহেতু সৰু সৰু বাঁহ কাটি নিখুঁতভাৱে ইতিমধ্যে বাঁহখিনি আকৌ ইতিমধ্যে জুইত পুৰিছে, পুৰি খুব সুন্দৰকৈ এই যিখন আদৰণি তোৰণখন নিৰ্মাণ কৰিছে। ঠিক তাৰপিছতে যদি আমি চাম তেতিয়াহ'লে দেখুৱাম যে চন্দ্ৰযানৰ আৰ্হিত ভেলাঘৰ প্ৰস্তুতি চলি আছে। ইতিমধ্যে নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই, নিৰ্মাণ বাকী আছে। কিছু এটা আভাস তেওঁলোকে দিবলৈ চেষ্টা কৰিছে, আমি সকলো দেখুৱাম। কিন্তু অকণমান বিহুৰ মাজলৈ আমি পোনপটীয়াকৈ সোমাই গৈছোঁ। আকাশৰ চন্দ্ৰমাই জানো হয় যিমান দিন থাকিব, জানো হয় যিমান দিন থাকিব, জানো হয় পৃথিৱীত হয় পৰিব ছায়া। তোমাৰ মোৰ মৰমবোৰে জানো সিমান দিন থাকিব, জানো সিমান দিন থাকিব, জানো হয় উঠলি উঠিব। হিয়াৰি জুবি জুবন ফুলি আছে বৃন্দাবন, বিহু বিহু লাগিছে